এটা কোৱেশ্চন কৰিব খোজো মই সিদ্ধাৰ্থক। সিদ্ধাৰ্থ এজন এনেকা ব্যক্তি আছিলে লুটি কাৰল পাতি বনিছে, নিজৰ গাৰ্লফ্ৰেণ্ডক গাড়ী বেংক ভৰাই থৈ দিছিল। পাপাৰ পৰা লুকাই লুকাই মই পাপা লগত যেতিয়া থাকোঁতে পাপাই কৈছিলে যে নমস্কাৰ, মই জুবিন পাপাৰ ছোৱালী কাজলী কৈছোঁ। আজি বিশেষ এটা ব্লগ লৈ আপোনালোকৰ ওচৰত আগুৱাই আহিছোঁ। কথা হৈছে সিদ্ধাৰ্থৰ কথা। মোৰ আৰু এটা চেনেল আছে চাট এণ্ড চুপ বুলি, আড্ডা আৰু আঞ্জা। সেই চেনেলতো আপোনালোকে মোক মৰম দিবা আৰু মৰম দিব বুলি মই আশা কৰোঁ, বিশ্বাস কৰোঁ আৰু অনুৰোধো জনালোঁ। আমি ছোৱালী মানুহ হয়, আমি ছোৱালী মানুহ আৰু মই বিশেষকৈ ছোৱালী। তাত থাকি আহাতো লগতে থাকি আহা পাপাৰ লগত মানে যিমান দিন থাকিলোঁ বুজি পালোঁ, দেখিলোঁ। তো গতিকে মানে ছোৱালী মানুহবিলাকে পটককৈ মানুহক মানে চবৰে নাজানো, কিন্তু মোৰ হিচাপত চিনি পোৱা হৈ যায়, বুজি পোৱা যায় মানে কেনেকুৱা মানুহ হয়। তো গতিকে আপোনালোকেতো জানাই, শুনিয়ে আছে নিউজত কি হৈ আছে, কি হৈছে। মই আৰু এটা ৰিমাইণ্ডাৰ কৰি দিব খোজোঁ যে সিদ্ধাৰ্থ এজন এনেকা ব্যক্তি আছিলে বা আছিল, যিহে মানে পাপাৰ বিহু অঞ্চলত বিহু স্থানৰ পৰা যেতিয়া প্ৰগ্ৰাম কৰি আহে, কেছবিলাক যেতিয়া উঠায়, তেতিয়া মানে কম এমাউণ্ট হ'লে কি কৰে একাউণ্টত বেংক অনলাইন ট্ৰান্সফাৰ কৰা হয়। কিন্তু যেতিয়া বেছি এমাউণ্ট থাকে তেতিয়া কেছ লোৱা হয়। মানুহে বেছি এমাউণ্ট থাকিলে অনলাইনতহে ট্ৰান্সফাৰ কৰে, আসান হ'ব বুলি। তাৰ কিন্তু হৈছে অনলাইন নহয়, কেছ লোৱা হয়। কেছ লয় কিহৰ কাৰণে কেছ লয়? যাতে হিচাপটো নাজানক কিমান দিছে, কোনে দিছে, সেইবিলাক হিচাপ নথকীয়া হৈ যায়। আৰু লগতে বেংক ট্ৰান্সফাৰ হ'লেতো চব এক মানে হিচাপটো থাকেই, চাব পৰা যায়। এইবাবে মানে এনেকা চালু আছিলে, মানে যেতিয়াই বেছিকৈ এমাউণ্ট থাকে, এমাউণ্ট ট্ৰান্সফাৰ হয়, তেতিয়া কেছ লোৱা হৈছিলে, কেছ লৈ যায়। তো সেইটোৱে মই যেতিয়া পাপাৰ লগতো আছিলোঁ, পাপাই মোক এনেকা লাগিছে এতিয়া বৰ্তমান মানে পাপাৰ লগত যেতিয়া থাকোঁতে পাপাই কৈছিলে যে কিছুমান স্থানত মই গান নাগাওঁ, কাৰণ আগৰ গান গোৱা পইচাবিলাকো দিয়া নাই মোক এতিয়ালৈকে। তো সেইটো লৈ এতিয়া এনেকা চিন্তা লাগি যায়, চাগে ইহঁতে দিছেও পায়, সিদ্ধাৰ্থে নাই দিয়া বুলি ক'বও পাৰে। এনেকা টাইপৰ এতিয়া চিন্তা লাগি গ'ল। মানে ধেৰ পইচা আছে থৈ দিছে, ধেৰ পইচা নাই দিয়া এতিয়ালৈকে, মই কিহৰ কাৰণে গান গাম, মই গান নাগাওঁ বুলি কয় পাপাই। গান নাগায় বুলি কয়, গুচি আহে ঘূৰি। তো সেইবিলাকত মানে পইচাৰ লেনদেনটো সিদ্ধাৰ্থে কৰি চালে। গতিকে মোৰ অনুভৱ মানে এতিয়া যিটো চিন্তা হৈ আছে, মানে কিছুমান অঞ্চলত কিছুমান ষ্টেজত পাপাই গান নোগোৱাকৈ গুচি আহে। কিছুমান ষ্টেজত চবতে নহ'বও পাৰে, কিছুমান ষ্টেজত পইচা দিছেও পায়, সিদ্ধাৰ্থে দিয়া নাই বুলি কৈ দিবও পাৰে। যেনেকা পইচাখিনি কেছ লৈ আৰু নাই দিয়া বুলিও কৈ দিব পাৰে। কথাটো তেনেকাইতো, যিহেতু ই কেছ লৈ বহুত ডাঙৰ এমাউণ্ট থাকিলে কেছ লৈছিলে, অনলাইন ট্ৰান্সফাৰ নকৰিছিলে, অনলাইন বেংকিং নকৰিছিলে, আৰু যেতিয়া কম এমাউণ্ট থাকে তেতিয়াহে অনলাইন বেংকিং কৰিছে। আৰু মানে বুজিবই পৰা নাই, এনেকা মানুহো থাকেই নেকি পৃথিৱীত, যে যোনে ইহঁতক ইনকাম কৰি খুৱাই আছে, সেই মানুহক লুটি অৱশেষত সেই মানুহক যে মাৰি পেলালে। মইতো ধ্যান দিয়া নাছিলোঁ যেতিয়া পাপাৰ লগত আছিলোঁ। সেই সিদ্ধাৰ্থে যেতিয়া প্ৰগ্ৰাম হয় তেতিয়াহে আহে, এনে নাহে। যেতিয়া পাপাৰ লগত থাকোঁ, মইতো ঘৰৰ মানুহ। যেতিয়া মই ছুটি হয় ঘৰত যাওঁ, বা ভেকেশ্যনত ঘৰত যাওঁ, বা পাপাক লগ ধৰিব যাওঁ, কেতিয়াবাহে সিদ্ধাৰ্থক মই প্ৰগ্ৰাম কৰিব যোৱা টাইমতহে লগ পাইছোঁ, প্ৰগ্ৰাম কৰা টাইমত লগ পাইছোঁ, প্ৰগ্ৰামত যাবলৈ ৰেডি হওঁতে তেতিয়াহে লগ পাইছোঁ। এনেকা ঘৰত আহি
থাকে সেইবিলাকতো মই ইমান নাজানো মই নাথাকা সময়ত আহিব পায় কিন্তু মই থকা টাইমত অহা নাছিলে গতিকে আহিব পাই মই ধ্যান দিয়া নাছিলোঁ তেতিয়া এইজনী সিদ্ধাৰ্থ হয় মেনেজাৰবিলাক আছে বুলি জানো কিন্তু মই ইমান হুৰপুছ নকৰিছিলোঁ কোনে মেনেজাৰ কোনে কি কৰে মোৰ হিচাপত মোৰ পাপা আছে মই পাপাক লগ পাইছোঁ পাপাক দেখিব পাইছোঁ মাক দেখিব পাইছে সেইটোৱে মোৰ কাৰণে যথেষ্ট আৰু যেতিয়া লগ ধৰি আহি থাকোঁ দিনটো থাকোঁ ৰাতিটো থাকোঁ যেতিয়া ভেকেশ্যন হয় ভেকেশ্যনটো থাকোঁ আৰু যেতিয়া মন যায় কাম কৰিব সময় হৈ যায় মই গুচি আহি যাওঁ তাতে নাথাকিছিলোঁ সেইটো পাপাৰ পৰা লুকাই কাম কৰিছিলোঁ পাপাক কোৱা নাছিলোঁ মই কাম কৰিছোঁ কাৰণ পাপাই কাম কৰিব দিয়া নাছিলে পাপাক অকল মই কৰ্চ কৰিছে বুলি সেইটো কথা মাও জানে মাও কৈছিলে গৰিমা মাও পাপাক কৈছিলে ই কৰ্চ কৰি আছে বুলি গতিকে মই কৰ্চ কৰি আছোঁ বুলি পাপাৰ পৰা লুকাই মই কাম কৰিব ওলাইছিলোঁ কাৰণ যিহেতু মই কাৰো ওপৰত নিৰ্ভৰ হৈ নাথাকোঁ মোৰ নিজৰ ওপৰত বিশ্বাস আছে মোৰ হাত ভৰি আছে ইয়াত আহি মোৰ কাম নাছিলে তথাপিও মই গেলামাল দোকান সৰু মৰু এতিয়াও সেইটো চলাওঁ এনেকুৱা দোকান অকণমান কৰি খুলি মেলি মই চলাওঁ কিন্তু মই কাৰো পৰা চিম্পতি খুজি থকা নাই গতিকে এতিয়া বৰ্তমান ছ'চিয়েল মিডিয়াত আহিছে যদি মই ৰাইজক অকল ছাপৰ্ট খুজিছোঁ আপোনালোকে যদি সঁচাই জুবিন পাপাক মৰম কৰে তেনেহ'লে যোনে মোক মৰম কৰে দেই কথাটো হৈছে আপোনালোকে জুবিন পাপাক যেনেকা মৰম কৰে যোনে মানে বহুত পাগলৰ নিচিনা মৰম কৰে ইহঁতে মোকো জুবিন পাপাৰ অংশ বুলি বহুত মৰম কৰে ঠিক তেনেকাই আপোনালোকৰ মৰম মোৰ লগত আছে চাটটো আছে আৰু লগতে ময়ো মোৰ ফালৰ পৰা ময়ো নিজে কৰি যাব চেষ্টা কৰিম আৰু প্ৰতিদিন আপোনালোকৰ ওচৰত এনেকৈ এটাকৈ মোৰ মন্তব্যটো ৰাখিম বা কথাটো পাতিম যিহেতু চবৰ লগত একবাৰ লগ ধৰিব নোৱাৰোঁ ছ'চিয়েল মিডিয়া থ্ৰু দি লগ ধৰিব পাৰিম এইবাবে এবাৰতে ভিডিঅ'টো বনাম যাতে চবৰ লগত মই মানে কণ্টেক্ট হৈ থাকিব পাৰিম চবৰ লগত টাচ হৈ থাকিব পাৰিম আৰু কি বুলি কয় আপোনালোকেও মোক চাই থাকিব পাৰিব মই কেনেকৈ জীয়াই থাকোঁ কি কৰি থাকোঁ সিদ্ধাৰ্থৰ মানে কাহিনীটো সিদ্ধাৰ্থৰ কথাটো কৈ যে মই নাজানো একচুৱেলি কেনেকুৱা ধৰণৰ মানুহ তথাপিও মানে ইমানখিনি এনেকুৱা হ'ব নালাগিছিলে যিহেতু পাপাৰ পইচাটো খাইছে লগতে খাইছে ঠিক আছে এটা কুৱেশ্যন কৰিব খোজোঁ মই সিদ্ধাৰ্থক যে পাপাৰ পইচাটো খাইছে ঠিক আছে আপুনি পাপাক মাৰিবৰ কাৰণে কি দৰকাৰ আছিলে এতিয়া যদি সেনেকা ভাবি মাৰিছে যে হিচাপ কিতাপবিলাক ওলাব সেই ভাবি যদি পাপাক মাৰিছে এতিয়া কি ফাইদা হ'লে এতিয়াওতো সোমালেই মানে ইমানে পইচাৰ কাৰণে লুবিয়া হয় পইচাৰ ক্ষেত্ৰত ইমানে কিবা কৰি মানে বুলি কয় ন অহংকাৰ হয় প্ৰাউড হয় সেই তেনেকুৱা টাইপটো মানুহক পাহৰাই দিয়ে মানে চব কি হ'ব কি নহ'ব সেই তেনেকুৱা পাহৰাই দি মানে ইমানখিনি তলত পৰি গৈছে মানে যে যাৰ পৰা ইনকাম হয় যাৰ পৰা খায় যোনে পুহিছে যাৰ পৰা লুটি কাৰোল পাতি বনিছে নিজৰ গাৰ্লফ্ৰেণ্ডক গাড়ী বেংক ভৰাই থৈ দিছে বাংলা দি দিছে তাৰপিছত এতিয়া অৱশেষত সেইবিলাক গম পাব বুলি আপুনি পাপাক মাৰি পেলালে আপুনি মেনেজাৰ হয় তাৰপিছতো পাপাক উল্টা আপুনি সুৰক্ষা দিব লাগিছিলে সেইটো আপোনাৰ ডিউটি আছিলে তাৰপিছতো মানে জুবিন পাপাক অৱহেলা কৰি থৈ দিছে ৰাতি টোপনি যাব দিয়া নাই টোপনি যাবও নিদিয়াকৈ ইয়টত লৈ গৈছে প্লাছ পানীত নামিব দিছে তাত নিজৰ ইনজয়মেণ্ট কৰিব গৈছে নে পাপাৰ মেনেজাৰ হৈ গৈছিলে তো কথা ধেৰ আছে মোৰ যদি ক'ব গ'লেতো বহুত খং উঠি যায় গতিকে এইখিনি চোৱা চিতা বা জাজ কৰা মানুহ আছে মই নহয় মই একেবাৰে সৰু মুখ তথাপিও মানে কথাবোৰ ভাবিলেতো বহুত খং উঠি যায় যিহেতু পাপাক মই বহুত মৰম কৰিছিলোঁ অবভিয়াছলি কিছুমান কথা মই শুনা নাছিলোঁ মই নিজৰ মৰ্জিদি চলোঁ তথাপিও পাপাক মই বহুত ভাল পাইছিলোঁ বহুত মৰম কৰিছিলোঁ মোৰ ৰিয়েল হিৰো আছিলে জীৱনত তো সেইটো ৰিয়েল হিৰক আপুনি
মোৰ পৰা আঁতৰাই দিলে অকল মোৰ পৰা নহয় গোটেই অসমৰ পৰা আঁতৰাই দিলে অসমৰ সম্পত্তিক অসমৰ পৰা আঁতৰাই দিলে মোৰ আৰু এটা চেনেল আছে চাট এণ্ড চুপ বুলি আড্ডা আৰু আঞ্জা সেই চেনেলতে আপোনালোকে মোক মৰম দিবা আৰু মৰম দিব বুলি মই আশা কৰোঁ বিশ্বাস কৰোঁ আৰু অনুৰোধো জনালোঁ তো গতিকে ৰাইজ আজিৰ কাৰণে ইমানখিনি মই ভিডিঅ' বনাইছোঁ আৰু আশা কৰোঁ অহা ব্লগত আপোনালোকক লগ পাম বুলি